যুগান্তকাৰী প্ৰাণৰ মহান শিল্পী জুবিন গাৰ্গলৈ হৰিলাল বস্তি আৰু ডিফু মছজিদ কমিটিৰ অন্তিম শ্ৰদ্ধাঞ্জলি মাংগলিক দোৱা। জুবিন জুবিন আৰু জুবিন সৰ্বত্ৰে কেৱল জুবিনৰ মায়াবিনী সুৰৰ লহৰ। আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম বিদায় ক্ষণত কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুটো জুবিনৰ একান্ত অনুৰাগীসকলো শিল্পীগৰাকীক উষ্ম চকুলোৰে উচুপি জনালে অন্তিম বিদায়। ডিফুৰ হৰিলাল বস্তিৰ বয়োজ্যেষ্ঠ নাগৰিক আব্দুল মতিন তালুকদাৰৰ বাসগৃহত মঙলবাৰে পুৱা প্ৰায় 10 বজাত অনুষ্ঠিত কৰা হয় যুগান্তকাৰী মহান শিল্পীগৰাকীৰ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। হৰিলাল বস্তিৰ হিন্দু মুছলমান আৰু অন্যান্য ধৰ্মাৱলম্বী লোকসকলে নিজ নিজ ঘৰৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহে প্ৰাণৰ শিল্পীগৰাকীক অন্তিম বিদায় জনাবলৈ। এই উপলক্ষে আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আঁত ধৰে যুৱনেতা ৰাজীবউদ্দিন আহমেদে। কাৰ্যসূচী অনুসৰি শিল্পীগৰাকীৰ প্ৰতি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে মাংগলিক দোৱা প্ৰাৰ্থনা কৰে। ধূপ ধূনা বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে শিল্পীগৰাকীক আৱেগিক বিদায় জনায়। আনহাতে ডিফু মছজিদ কমিটিৰ উদ্যোগত ডিফু মছজিদ কমিটিৰ সভাপতি সম্পাদক ক্ৰমে তাজউদ্দিন আৰু মজাহাৰুল ইছবিলামৰ নেতৃত্বত প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আত্মাৰ বৈকুণ্ঠত স্থানপ্ৰাপ্তিৰ বাবে মাংগলিক দোৱা প্ৰাৰ্থনা কৰা হয়। ডিফু মছজিদৰ ইমাম মৌলানা গিয়াছউদ্দিন কাছিমি ভক্তপ্ৰাণ লোকক লৈ দোৱা প্ৰাৰ্থনা কৰে। নিয়ম অনুযায়ী আল্লাহৰ নাম লৈ আমাৰ সকলোৱে প্ৰিয় জুবিনদাৰ আত্মাই যাতে সদগতি জ্ঞাপন কৰে, তেওঁৰ যাতে চিৰদিনে অমৰ হৈ থাকে, তাৰ বাবে আল্লাহৰ নাম লৈ একাঠি ধূপ যাতে তেওঁৰ নামত প্ৰজ্বলন কৰে তাৰ বাবে অনুৰোধ জনালোঁ। আৰু তেওঁৰ পিছতেই হৰিলাল বস্তিৰ সকলো নাগৰিককে এজন এজনকৈ আল্লাহৰ নাম লৈ আৰু অন্যান্য যদি কোনো ধৰ্মাৱলম্বী লোক আছে তেওঁলোকৰ ভগৱানৰ নাম লৈ জুবিনদাৰ আত্মাৰ সদগতি কামনা কৰি যিহেতু খন্তেক সময়ৰ পিছতে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব, তেওঁৰ নামত একাঠি ধূপ আগবঢ়াবলৈ অনুৰোধ জনালোঁ।